মই আব্দুর রশিদ মোৰ স্বৰচিত এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম কবিতাই মোৰ প্ৰাণ। মনৰ আবেগ অনুভূতি দুখ কষ্টৰে হৃদয়ৰ নিভৃত কোণৰ পৰা ওলোৱা এমুঠি শব্দৰ জংকাৰে ছন্দৰ মিলেৰে কৰোঁ মই চেষ্টা কবিতাৰ ৰূপ দিব। কাৰণ মই কবিতাৰ বাবে জীয়াই আছো, কবিতাই মই। কলাৰ দুৱাৰ নিচিনা দুশ্চিন্তাৰে আবুৰা মনটো অকণমান শান্তি দিবলৈ কলমটো হাতত লৈ চেষ্টা কৰোঁ মই কবিতা লিখিব। মই নকৰোঁ প্ৰকাশ মনৰ বেদনা বন্ধু বান্ধৱীৰ ওচৰত, হাঁহিৰ পাত্ৰৰ ভয়ত মই লিখি যাওঁ জীৱন সংগ্ৰামৰ কথা কবিতাৰ মাজেৰে। সেয়েহে কবিতাই মোৰ প্ৰাণ, কবিতাৰ বাবেই মই জীয়াই আছো। ৰজনীৰ অন্ধকাৰত অকলশৰীয়া হৈ নানা প্ৰশ্নৰে ব্যতিব্যস্ত কৰা মনটোক অকণমান সুখ দিবলৈ প্ৰাণ কৰোঁ মই কবিতাক। কবিতাই মোৰ প্ৰাণ, কবিতাৰ বাবেই মই জীয়াই আছো। হয়তো সংগ্ৰামী জীৱনৰ কথা লিখি শেষ কৰিব নোৱাৰিম কবিতাৰ মাজেৰে, তথাপিও মই চেষ্টা কৰোঁ কবিতা লিখিবলৈ।